हेलो बंधुসকল আজি मोर लरार जन्मदिन जन्मदिनर उपलक्षे আজি मैं आहिलो आपनार सर्वक नामघर गरखा गोहाईलय और আজি आपनालोके जाने जे एटा शुभ दिन আজি कृष्ण जन्माष्टमीर उपलक्षे আজি आमार उपलक्षे আজি आमी गरखा गोहाईलो और सदाय आहो 3 बছर धर मोर बियार पाछर पराई मैं आपनार सदाय मैं लरार जन्मदिन बा आमार एनिभार्सारि हक मैं सदाय सर्वक नामघरলৈ आहो आहि किने किछुमान भिडिओ फुटेजो ललो नामघरर पूजाओ दिलो और आज मनटो बहुत भल लगिल आज हेजार हेजार मानुह आपनार जन्माष्टमीर उपलक्षे नामघरলৈ आइছে এইকাৰণে मनटो बहुत भल लगिल। बंधुসকল ভিতৰত সোমাৰ আগতে ধূপ মম গামোচা নাৰিকল और गाजी प्रसाद লৈ ললো দুটা দিব পূজা দিয়াৰ কাৰণে আহক তেনে আগলৈ যাওঁ। तो बंधुসকল एया आमार सर्वक गरखा गोसाई मंदिर आहक तेने আগবাঢ়ো और ভিতৰলৈ যাওঁ। बंधुসকল भिडिओर एंड লগিন मोर लगत थाকক और चाक भिडिओটো पूरा एखाने पा धोए न तो हाथ भरि धोৱাৰ পিছত আপোনাৰ আমি যোনকেইটা প্ৰসাদ লৈ আছোঁ तो प्रसादটো আগতে ভিতৰত জমা লোৱা আছিল জন্মাষ্টমী উপলক্ষে প্ৰসাদ লোৱাৰ স্থানটো বাহিৰতে কৰিল তো ইয়াতে আমি গোটেইখিনি প্ৰসাদটো জমা দিলোঁ। প্ৰসাদটো প্ৰভুৰ তাতে জমা দিয়াৰ পাছত আমাৰ ধূপ আৰু চাকি যোনকেইটা আমি লৈ আছিলোঁ ধূপ আৰু চাকি এটা আমি ইয়াতে জ্বলাই দিলোঁ আৰু চাক ইমান ধূপ আৰু চাকি আজিৰ দিনটোত জ্বলি আছে মানে হাজাৰ হাজাৰ ধূপ আৰু চাকি জ্বলি আছে মানে চালে মনটো একদম পবিত্ৰ হোৱা যেন পাওঁ আৰু ভগৱানৰ প্ৰতি এটা বেলেগ ধৰণৰ আস্থাও জাগি যায়। তো মোৰ প্ৰিয় বন্ধুসকল এইটো চাওক এইটো আমাৰ সৰ্বগড় গৰখা গোহাঁই মন্দিৰ। তো আজি জন্মাষ্টমীৰ উপলক্ষে বিভিন্ন ধৰণৰ বেনাৰ আৰু বহুত ধুনীয়া ডেকোৰেশ্যন কৰিল আৰু ৰুলছ ৰেগুলেশ্যনটো বহুত ভালদৰে কৰিছে। মইতো এইখিনিয়ে ক'ম আপোনালোকে যদি কেতিয়াবা সৰ্বগড় আহে তো নিশ্চয় একবাৰ গৰখা গোহাঁই মন্দিৰত আহিব ভগৱানৰ দৰ্শন আৰু আশীৰ্বাদ লৈ যাব। এয়া হ'ল আমাৰ মন্দিৰৰ ভিতৰৰ কিছুমান দৃশ্য য'ত আমি প্ৰভু শ্ৰীকৃষ্ণ দেখা পালোঁ। প্ৰভু শ্ৰীকৃষ্ণই বাঁহী বজাই আছে বহুতে ভাল লাগে চালে ভিতৰৰ দৃশ্যখিনি। এই যে আৰু মোৰ ল'ৰাও প্ৰভু শ্ৰীকৃষ্ণ খুব গুৰুত্বভাৱে চাই আছে। আৰু দোস্ত এয়া হ'ল আমাৰ প্ৰভুৰ কিছুমান লীলা প্ৰভু শ্ৰীকৃষ্ণৰ কিছুমান দৃশ্য আৰু লীলা হওক চাওঁ যেকেইটা আমি সৰুত ভগৱান শ্ৰীকৃষ্ণৰ চিৰিয়েলতে দেখা পাইছিলোঁ। তো এয়া হ'ল আমাৰ মন্দিৰৰ ভিতৰৰ স্থানখিনি আমাৰ মন্দিৰৰ স্থান। ইয়াতে আপোনাৰ বহুত ধুনীয়া নাম কীৰ্তন প্ৰভুৰ নাম কীৰ্তন হয় আৰু নিশ্চয় একবাৰ আহি কিনে ইয়াৰে নাম কীৰ্তনটো নিশ্চয় চাব বহুত ভাল লাগে। নাহক এবাৰ বাহিৰলৈ যাওঁ। তো বন্ধুসকল এইটো সেই স্থান যোনটো আমি গামোচা লৈছিলোঁ একটু গছত বান্ধি দিলোঁ। এইটো চাওক মোৰ মিছেছ इतना देर तक बिछड़ गया था कोई हरा गेছিলা मुझे पाके बहुत ही खुश। तो फैमिली হোৱাৰ পিছত তাৰপিছত আমি আহিলোঁ গৈ আছোঁ এতিয়া আমাৰ মাছ পুখুৰীলৈ। এইটো ইয়াৰে ভিউটো বহুত ধুনীয়া চাবলৈ ভিউটো বহুত ধুনীয়া। তো আমি আগবাঢ়লোঁ আপোনাৰ এই মাছ পুখুৰীলৈ।
তো যদি চাই মাছ পুখুৰীৰ মাজমজিয়া আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ এটা মূৰ্তি আছে, সেইটো চাই কিনে বহুতে ভাল লাগে এই পোচাক। চাগেটো আমাৰ মাছ পুখুৰী আৰু ইমান ডাঙৰ ডাঙৰ মাছ আছে। মাছকেইটাৰ কাৰণে আমি যিখিনি অলপ মিনি আহাৰ লৈ আহিছিলোঁ মুড়িখিনি, তো মুড়িখিনি দি দিলোঁ মাছকেইটাক গোটেইখিনি মুড়ি খালে। ইমান ডাঙৰ ডাঙৰ মাছ, বিভিন্ন ধৰণৰ মাছ আছে, যেনে ৰৌ, ভোকা, কাটল, ৰূপচান্দা, বহুত ডাঙৰ ডাঙৰ মাছ। মাছকেইটা বহুতেই ডাঙৰ হৈছে, এটা এটা মুঠতে 1-2 কেজি হ'ব। কাছগিলা নাই কি জানে আজিকালি। তো ইয়াতে কাছও আছিল, কাছটো মই আহোঁতে অলপমান দেখা পাইছিলোঁ। তাৰপিছত কাছটো মোক দেখা পাই কিনে পানীৰ ভিতৰত যি সোমালে আৰু ওলি নাহিল। মই বহুত টাইম আধা ঘণ্টাৰ ওপৰত ৱেইট কৰিলোঁ, তো কাছটোৰ ভিডিঅ' কৰিম বুলি, কাছটো আৰু ওলি নাহিল। সেইকাৰণে মাছৰে ভিডিঅ' কৰিলোঁ বন্ধুসকল। আজকের ভিডিও এইটুকুতে, আশা করি আপনাদের ভালো লাগবে। আর যদি ভালো লাগে প্লিজ আমার চ্যানেলটা সাবস্ক্রাইব